গ'ল লগৰ মান লগৰ মই কি যাম এই দিয়ক না পইচা দিব নি পইচা দিয়ক এই মই বেগটো লৈ গৈছিলোঁ ই মোৰ চব কাৰোবাৰ ধ্বংস কৰিলে পইচা দিম দিয়ক দিয়ক 500 টকা লাগে দিয়ক লাজ লগা কথা নহয় মোৰ বাকী হয় বেগটো দিয়ক কিছু কৈছিলা হয় কিছু কৈছিলা দাদা চশমাটো দিয়ক চকুটো পুৰা ভাংটো খাই আহিছো না আৰে পইচা নাই কাৰণেতো চুৰ কৰি আছিলো তেতিয়াহে খাব পাৰিম আপুনি কথাটো বুজি নাপায় নেকি আৰে এইটো মাৰিব লাগে ভাং খাব লাগে আপুনি নাজানে নেকি এইবিলাক কথা আৰে নোখোৱালৈকে কিট 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 মাৰি থাকে মাথাটো আপুনি জানে নাই ডাক্তৰ কাৰণে কি হৈ গৈছে দেশখন তই দেখিছনে দিনে দিনে ভাৰতবৰ্ষ হওক ল'ৰা ছোৱালীবিলাক নিচাৰ প্ৰতি আকৰ্ষিত হৈছে আমাৰ নুমলীগড় অঞ্চলৰ কেইজনমান যুৱকৰ উদ্যোগত আজি আমি নুমলীগড় তিনালিত এটা প্ৰচেছন কৰিলোঁ প্ৰচেছন কৰাৰ পাছত আমি বোকাখাটৰ পৰা এটা নাটকৰ দল মাতিছিলোঁ এই নাটকৰ দলটোৱে বহুত ধুনীয়াকৈ ইয়াত নাটকৰ যোগেদিয়ে বুজাই দিলে যে উঠি অহা নৱপ্ৰজন্মই এই নিচাৰ পৰা যে দূৰত থাকিব লাগে তাৰ কাৰণে আমি এই নাটকৰ যোগেদি ৰাইজক এটা দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আমিও তেখেতসকলক অনুৰোধ কৰিছোঁ যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী নিচামুক্ত হ'ব লাগে আৰু নিচামুক্ত হ'লে আমি ভাৰত নিচামুক্ত হ'বলৈ সক্ষম হ'ম যুৱ সন্থাৰ উদ্যোগত নচামুক্ত অভিযানৰ যি কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিলে আমিও নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তেওঁলোকক সম্পূৰ্ণৰূপে সহযোগ কৰিছোঁ যিহেতু নিচামুক্ত অসম গঢ়াৰ সপোন আমাৰ সকলোৰে নিচামুক্ত অসমৰ একোগৰাকী সুনাগৰিক হওক আমাৰ ছাত্ৰ ছাত্ৰীসকল সেই উদ্দেশ্যেৰে আমিও তেওঁলোকক সদায় সহযোগ আগবঢ়াই আছোঁ আৰু আগবঢ়াই থাকিম আৰু এই আপাসতে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক যি সুন্দৰ বাটৰ নাট প্ৰদৰ্শন তেওঁলোকে দেখুৱালে মই ভাবিছোঁ তাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে যিহেতু ছাত্ৰ অৱস্থাৰ পৰাই নিচামুক্ত অসমৰ সপোন দেখিব লাগিব আৰু নিচামুক্ত পৰিয়ালতহে একোজন ছাত্ৰ বা ছাত্ৰীয়ে ভৱিষ্যতৰ সপোনৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব সেয়ে এই ছাত্ৰসকল যাতে সদায় সমাজৰ উন্নতিৰ কাৰণে এনেধৰণে বিভিন্ন পদক্ষেপ লৈ থাকে আমিও তেওঁলোকক সময়ে সময়ে যিমান পাৰোঁ সহায় সহযোগ আগবঢ়াম আৰু সেই উদ্দেশ্যে আমাক ইয়াত অংশ ল'বলৈ বা আমাক ইয়াত ভাগ ল'বলৈ সুবিধা দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ